ভোট নিয়ক ৰাস্তা দিয়ক ভোট নিয়ক নো ৰোড নো ভোট নো ৰোড নো ভোট খোৱা পানীৰ ব্যৱস্থা কৰি দিয়ক ভোট নিয়ক খোৱা পানীৰ ব্যৱস্থা কৰি দিয়ক ভোট নিয়ক এই কঠোৰ সিদ্ধান্ত তেওঁলোকে ল'বলৈ বাধ্য আগন্তুক পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে আৰু লগতে আগন্তুক 2026 যি বিধানসভা নিৰ্বাচন হ'ব সেই নিৰ্বাচনতো তেওঁলোকে কিন্তু ভোট বৰ্জনৰ কঠোৰ সিদ্ধান্ত লোৱা দেখা গৈছে। বিগত কাৰ্যকালবিলাকত কংগ্ৰেছে প্ৰায় 20 বছৰ খালে আৰু বিজেপিয়েও প্ৰায় 5 বছৰ উকলি গ'ল, কিন্তু আমি আমাৰ গাঁৱত কোনো উন্নয়ন হোৱা দেখা নাপালোঁ। সমস্যা বহুত আছে, তাৰ ভিতৰত কিন্তু মূল সমস্যা হ'ল খোৱা পানী আৰু আমাৰ যাতায়াতৰ ব্যৱস্থা। আমি বাৰম্বাৰ আমাৰ জনপ্ৰতিনিধিক অনুৰোধ কৰি আহিছিলোঁ যে আমাক ৰাস্তা লাগে, ৰাস্তাটো বনাই দিয়ক। তেওঁ প্ৰতিশ্ৰুতি দিয়ে কিন্তু কাম নকৰে। বাৰিষা হ'লে আমি একাঠু পৰ্যন্ত আমাৰ বোকা হয়, আমি 10 দিন পৰ্যন্ত ৰাস্তালৈ ওলাব নোৱাৰোঁ, পকা ৰাস্তালৈ ওলাব নোৱাৰোঁ। কণ কণ ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে। গতিকে আমাক ৰাস্তা যদি নিদিয়ে তেতিয়াহ'লে তেনেকুৱা প্ৰতিনিধিক আমি ভোট দি জিকোৱাৰ কোনো অৰ্থ নাথাকে। দ্বিতীয়তে হ'ল খোৱা পানী। চৰকাৰে কৈছে গ্ৰামাঞ্চলত সৰহসংখ্যক লোকক খোৱা পানীৰ ব্যৱস্থা কৰিছোঁ জল জীৱন মিছনৰ জৰিয়তে, কিন্তু আমাৰ ইয়াত টেপ আছে কিন্তু পানী নাই। আজিলৈকে আমি খোৱা পানী নাপালোঁ। পাহাৰৰ নিজৰাৰ পানী কুঁৱাৰ পানী খাই আমি জীৱন অতিবাহিত কৰিছোঁ। গতিকে আমি আজি সিদ্ধান্ত লৈছোঁ যে আমি যদি পানী আৰু ৰাস্তা নাপাওঁ তেতিয়াহ'লে আমি আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিম আৰু তেতিয়াও যদি তেওঁলোকৰ কামসাৰ নহয়, তেওঁলোকে ৰাস্তা বনাই নিদিয়ে, খোৱা পানী নিদিয়ে, তেতিয়াহ'লে 26ৰ আমি বিধানসভা নিৰ্বাচন আমি বৰ্জন কৰিবলৈ কঠোৰ এটা সিদ্ধান্ত লৈছোঁ। এই গাঁওখনৰ সেউজী গাঁও 61 নং কাটনি গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ড। কিমান ভোটাৰ? প্ৰায় আমাৰ গাঁৱত 300ৰো অধিক ভোটাৰ আছে, কিন্তু এই ভোটাৰখিনিক তেওঁলোকে কোনোদিন গুৰুত্ব দি নিদিয়ে। আমাৰ আজি এই কঠোৰ সিদ্ধান্ত ল'বলগীয়া এটাই কাৰণ হ'ল যিসকল প্ৰতিনিধি আজি পঞ্চায়তৰে হওক বা আজি মৰিয়নি বিধানসভা আমাৰ সমষ্টিৰ MLA হওক, তেওঁলোকে যি প্ৰতিশ্ৰুতি দি যায় সেই প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ কাৰণে আজি আমি এই কঠোৰ সিদ্ধান্ত ল'ব লগা হৈছে। আৰু এটা সিদ্ধান্ত আমি লৈছোঁ, যদি তেওঁলোকৰ প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণেই নকৰে তেনেহ'লে আমি আজি ভোট বৰ্জন কৰিবলৈ আমি সকলো সেউজী গাঁওবাসী ৰাইজে আমি সিদ্ধান্ত লৈছোঁ। আৰু ভৱিষ্যতেও যদি এই পঞ্চায়তৰ ইলেকশ্যনৰ পিছতো যদি তেওঁলোকে আমাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰে, আগন্তুক 26ৰ যিটো আমাৰ বিধানসভা ইলেকশ্যন আহিব তাতো আমি ভোট বৰ্জন কৰিবলৈ সকলোৱে আজি আপোনালোকৰ চেনেলৰ যোগেদি আমি সকলোৱে সিদ্ধান্ত লৈছোঁ।